তো গাইজ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে স্কুটিৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব নে মেৰিট লিষ্ট ওলাব নে কি হ'ব নে আপুনি স্কুটিৰ ঠাইত নিযুত মইনাটো লোৱাটো বেছি বেটাৰ হ'ব এই বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তাৰ আগতে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি আগন্তুক APSC আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট DME SSC টেট এনেকুৱা এক্সামছৰ নোটছ লাগে দেন ডেছক্ৰিপশ্যনত এটা লিংক আছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে সেই এক্সামৰ নোটছবিলাক লৈ ল'ব পাৰিব সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব বলক এতিয়া আৰম্ভ কৰোঁ তো কি আগে পিছে কি কৰে স্কুটিত একো এপ্লাই কৰিব নালাগে গভৰ্ণমেণ্টে সিহঁতৰ হাতত পাৰ্চেণ্টেজ লিষ্টখন থাকে ন তো সেইখনৰ পৰাই সিহঁতে একদম যিবিলাকে 60% পোৱা ছোৱালী আৰু 75% পোৱা ল'ৰা সেইবিলাকক চিলেক্ট কৰি ডাইৰেক্ট স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰি দিয়ে বেছি অকল লেণ্ডি প্ৰচেছ নাছিল কিন্তু এইবাৰ কি আহিছে যে নিযুত মইনা আৰু স্কুটি দুটা আহিছে নিযুত মইনাৰ কাৰণে কিন্তু অনলাইন এপ্লাই কৰিব লাগিব এইখিনি এটা কথা আছে যে আপুনি স্কুটি বা নিযুত মইনা দুটাৰ এটাহে ল'ব পাৰিব চ' তাৰমানে মোৰ বোধেদি বস্তুটো এনেকুৱা হ'ব যে নিযুত মইনাটো স্কুটিৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব তাৰমানে ধৰক যিয়ে নিযুত মইনাত এপ্লাই কৰে তেওঁ স্কুটিৰ পৰা তেওঁক যিখন মেৰিট লিষ্ট ওলাব সেইখনৰ পৰা তেওঁলোকৰ নামটো অট'মেটিকেলি কাটা আহিব তেওঁলোকে জাষ্ট নিযুত মইনাত তাৰমানে নিযুত মইনাৰ এপ্লাই প্ৰচেছটো স্কুটিতকৈ আগে ষ্টাৰ্ট হ'ব হোৱাৰ পিছত আপুনি যদি নিযুত মইনাত এপ্লাই কৰে দেন আপুনি স্কুটি আৰু নাপায় এনেকুৱা হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে যে দুটাৰ একেলগে তাৰমানে এপ্লাই প্ৰচেছটো থাকিব পাৰে আপুনি হয়তো স্কুটি চিলেক্ট কৰিব পাৰে হয়তো নিযুত মইনা চিলেক্ট কৰিব পাৰে এনেকুৱা থাকিব পাৰে এতিয়ালৈ যিহেতু পৰ্টেলটো অ'পেন হোৱা নাই আমি পৰ্টেলটো অ'পেন হ'লে এটা ডিটেইল ভিডিঅ' আনিম আৰু তাৰ পিছতো যদি আপোনালোকক ইয়াৰ ওপৰত স্কুটি আৰু নিযুত মইনা স্কিমৰ ওপৰত এটা ডিটেইল ভিডিঅ' লাগে নটিফিকেশ্যন অহা নাই তাৰ আগতে যদি আপোনালোকক এটা ভিডিঅ' লাগে দেন আপুনি কমেণ্ট বক্সত ইয়েছ বুলি জাষ্ট লিখি দিলে হৈ গ'ল সেইখিনিয়ে আৰু চ' সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক কৰিব ভিডিঅ' লাগিলে ইয়েছ বুলি কমেণ্ট কৰিব আৰু যদি আগন্তুক APSC আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আদি এক্সামৰ নোটছবিলাক লাগে দেন ডেছক্ৰিপশ্যনত এটা লিংক আছে তাত ক্লিক কৰি লৈ ল'ব পাৰে নোটছ ধন্যবাদ